যোৰহাটত অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ 13দিনীয়া মাংগলিক কাৰ্যসূচী। 1 অক্টোবৰত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মাংগলিক কাৰ্যসূচী। সংবাদমেলযোগে কৰ্ণধাৰ সমিতিয়ে ঘোষণা কৰিলে এই কাৰ্যসূচীৰ। চৰকাৰ আৰু যোৰহাট প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ'ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। প্ৰথমে পুৱা 8 বজাত হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা। তাৰ পাছত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব জুবিন গাৰ্গলৈ। ইয়াৰ পাছত নাম প্ৰসংগৰ কাৰ্যসূচী ৰূপায়ণ কৰিব ভকত বৈষ্ণৱে। মৎস্য স্পৰ্শৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব পৰিয়ালৰ উপস্থিতিত। এই 13দিনীয়া মাংগলিক অনুষ্ঠানটো আমি 1 তাৰিখে অৰ্গেনাইজ কৰি আছোঁ। তাৰ ভেন্যু যোৰহাট ষ্টেডিয়াম হ'ব আৰু তাৰ কাৰণে এটা 48 মেম্বাৰৰ এটা কোৰ কমিটি গঠন কৰা হৈছে আৰু তাৰ লগতে বেলেগ বেলেগ এছপেক্টৰ কাৰণে আমি সব কমিটিজো পাব্লিকৰ মাজতে গঠন কৰিছোঁ। ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব। অতি কমে 1 ঘণ্টাৰ এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভা মূল তাতে মণ্ডপত অনুষ্ঠিত হ'ব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমাৰ সুকীয়াভাৱে আৰম্ভ হৈ যাব। তাৰপিছতে আমাৰ বহুতখিনি চাব উপসমিতি গঠন কৰা হ'ল। তাৰ ভিতৰত নাম প্ৰসংগ, ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰ, তাৰোপৰি ভালমানখিনি নামঘৰ আছে, তেওঁলোকৰ তাতে নাম প্ৰসংগ হ'ব। তাত কিছুমান বৈদিক অনুষ্ঠানো কৰা হ'ব। পৰিয়ালে যিধৰণে কৈছে সৰ্বাধিক 50তকৈ কেতিয়াও নহয়, তেওঁলোকে 12ৰ পৰা 15ৰ ভিতৰত ৰাখিছে পৰিয়ালৰ মানুহ। তেওঁলোকৰ যিটো আমাৰ 13 দিনত মৎস্য স্পৰ্শ হয়, সেই অনুষ্ঠানটো সম্পূৰ্ণ অনুষ্টুপীয়াকৈ পাতিব। তেওঁলোকৰ নিয়ম মতে অকল ধৰ্মীয় যিখিনি ৰীতি নীতিত সেইখিনি ভিত্তিত হ'ব। গেলেৰীৰ তলত ৱাল আছে, সেই ৱালত আমাৰ পেইণ্টাৰ্ছৰ কেইটামান টিম আহিব। তেখেতসকলে সেই গোটেই অনুষ্ঠান পিৰিয়ডতে লাইভ পেইণ্টিং কৰি থাকিব, যাতে ৰাইজে আহিলে সেই লাইভ পেইণ্টিঙো যাতে তেখেতসকলে চাব পাৰে। এই